প্ৰথমতে আমি ডিএ নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তালৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ শ্মশানত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘটত আপোনালোকে অনশনত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে। এতিয়া আপোনালোকে জানে যে 2017-19 বৰ্ষত ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক প্ৰাইমেৰী স্কুলত মানে কাম কৰি থকা শিক্ষক আছিল সকলোৰে কাৰণে প্ৰশিক্ষণ বাধ্যতামূলক কৰিছিল আৰু তেওঁলোকে এটা প্ৰজেক্ট উলিয়াইছিল NIOSৰ জৰিয়তে তেওঁলোকে DLED মানে পাঠ্যক্ৰম সম্পন্ন কৰিব আৰু সেই পাঠ্যক্ৰমৰ জৰিয়তে আমি অসমৰ প্ৰায় 1,01,765 জন প্ৰাৰ্থী আমি এই প্ৰশিক্ষণ সম্পন্ন কৰিছিলোঁ। তেতিয়াৰ পৰা ঠিকে আছিল 2023 বৰ্ষৰ মানে নৱেম্বৰ মাহলৈকে। নৱেম্বৰ মাহত মহামান্য সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে যে আমাৰ NIOSৰ প্ৰাৰ্থীসকল 18 মহীয়া হয়, গতিকে তেওঁলোক ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ কাৰণে মানে তেওঁলোক এপ্লিকেবল নহয়। তেতিয়া আমাৰ গোটেই মানুহখিনিৰ ওপৰত এটা খৰচ ভাঙি পৰিলে কাৰণে যে আপোনালোকে চাওক যে একে ধৰণৰ DLED এটা ডিগ্ৰী লৈ পেলাই আজি অসমত প্ৰায় 30,000 মানুহে চাকৰি কৰি আছে আৰু সেই 30,000 মানুহে চাকৰি কৰি থকাৰ পিছত আজি আমাৰ এই বাকী ৰৈ থকা সকল আজি ইনভেলিড আৰু একে ধৰণৰ ইনভেলিড প্ৰচেছ তেওঁলোকে এডভাৰটাইজমেণ্টত এখন ইনভেলিড নটিচ দিয়াৰ পিছত যোৱা সপ্তাহত আকৌ আমাৰ প্ৰায় 15-25,000 তেওঁলোকে টিচাৰ ৰিক্ৰুইট মানে নিয়মীয়াকৰণ কৰিছে, নতুন নিযুক্তি বুলি পেলাই নিয়মীয়াকৰণ কৰিছে। তাতে কিন্তু সকলোখিনিকে NIOS পাৰ্টিক তেওঁলোকে নিযুক্তি প্ৰদান কৰিছে। এতিয়া একেখন ষ্টেটতে একেটা কথাকে দুবাৰ মানে তেওঁলোকে এটা কয় এটা কৰে এটা। গতিকে আমি এইটো আশা কৰিছোঁ যে তেওঁলোকে এই কথাখিনি বিশ্লেষণ কৰক, বিবেচনা কৰক আৰু আমাৰ এই যি দুৰ্ভগীয়া অসমৰ 70,000 প্ৰাৰ্থী আছোঁ তাৰ ভিতৰত টেট কোৱালিফাই হৈ আছে 5,000। গতিকে এই 5,000 বা বাকী ৰৈ থকা 70,000 মানে যি প্ৰাৰ্থী এইসকলৰ কথা চিন্তা চৰ্চা কৰি তেখেতসকলে অনতিপলমে এখন গেজেট পাব্লিছ কৰক, অন্যথাই আমাক ছমহীয়া ব্ৰিজ কোৰ্চ এটা কৰাই হ'লেও আমাক নিযুক্তিৰ বাবে সুবিধা প্ৰদান কৰক। সেইটোৱে আমাৰ আজি ক'বলগীয়া। প্ৰথমতে আমি ডিএ নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তালৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ শ্মশানত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘটত আপোনালোকে অনশনত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে। এতিয়া আপোনালোকে জানে যে 2017-19 বৰ্ষত ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক প্ৰাইমেৰী স্কুলত মানে কাম কৰি থকা শিক্ষক আছিল সকলোৰে কাৰণে প্ৰশিক্ষণ বাধ্যতামূলক কৰিছিল আৰু তেওঁলোকে এটা প্ৰজেক্ট উলিয়াইছিল NIOSৰ জৰিয়তে তেওঁলোকে DLED মানে পাঠ্যক্ৰম সম্পন্ন কৰিব আৰু সেই পাঠ্যক্ৰমৰ জৰিয়তে আমি অসমৰ প্ৰায় 1,01,765 জন প্ৰাৰ্থী আমি এই প্ৰশিক্ষণ সম্পন্ন কৰিছিলোঁ। তেতিয়াৰ পৰা ঠিকে আছিল 2023 বৰ্ষৰ মানে নৱেম্বৰ মাহলৈকে। নৱেম্বৰ মাহত মহামান্য সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে যে আমাৰ NIOSৰ প্ৰাৰ্থীসকল 18 মহীয়া হয়, গতিকে তেওঁলোক ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ কাৰণে মানে তেওঁলোক এপ্লিকেবল নহয়। তেতিয়া আমাৰ গোটেই মানুহখিনিৰ ওপৰত এটা খৰচ ভাঙি পৰিলে কাৰণে যে আপোনালোকে চাওক যে একে ধৰণৰ DLED এটা ডিগ্ৰী লৈ পেলাই আজি অসমত প্ৰায় 30,000 মানুহে চাকৰি কৰি আছে আৰু সেই 30,000 মানুহে চাকৰি কৰি থকাৰ পিছত আজি আমাৰ এই বাকী ৰৈ থকা সকল আজি ইনভেলিড আৰু একে ধৰণৰ ইনভেলিড প্ৰচেছ তেওঁলোকে এডভাৰটাইজমেণ্টত এখন ইনভেলিড নটিচ দিয়াৰ পিছত যোৱা সপ্তাহত আকৌ আমাৰ প্ৰায় 15-25,000 তেওঁলোকে টিচাৰ ৰিক্ৰুইট মানে নিয়মীয়াকৰণ কৰিছে, নতুন নিযুক্তি বুলি পেলাই নিয়মীয়াকৰণ কৰিছে। তাতে কিন্তু সকলোখিনিকে NIOS পাৰ্টিক তেওঁলোকে নিযুক্তি প্ৰদান কৰিছে। এতিয়া একেখন ষ্টেটতে একেটা কথাকে দুবাৰ মানে তেওঁলোকে এটা কয় এটা কৰে এটা। গতিকে আমি এইটো আশা কৰিছোঁ যে তেওঁলোকে এই কথাখিনি বিশ্লেষণ কৰক, বিবেচনা কৰক আৰু আমাৰ এই যি দুৰ্ভগীয়া অসমৰ 70,000 প্ৰাৰ্থী আছোঁ তাৰ ভিতৰত টেট কোৱালিফাই হৈ আছে 5,000। গতিকে এই 5,000 বা বাকী ৰৈ থকা 70,000 মানে যি প্ৰাৰ্থী এইসকলৰ কথা চিন্তা চৰ্চা কৰি তেখেতসকলে অনতিপলমে এখন গেজেট পাব্লিছ কৰক, অন্যথাই আমাক ছমহীয়া ব্ৰিজ কোৰ্চ এটা কৰাই হ'লেও আমাক নিযুক্তিৰ বাবে সুবিধা প্ৰদান কৰক। সেইটোৱে আমাৰ আজি ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।